মই আগতে কৈছিলো যে আজমল ডাঙৰীয়া হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হল তেওঁ নিজৰ আটাইতকৈ ভাল বন্ধু আজমল ডাঙৰীয়াক ফোন কৰি যিসকল তেওঁলোকৰ মানুহবোৰ আছে আগৰ লগত যিসকলৰ লগত তেওঁলোকৰ ভাল সেইখিনিক তেওঁলোকে নিজৰ এনডিএ মঞ্চত লৈছে লবলৈ বিচাৰে আৰু সেই কাৰণে আশীৰ্বাদ যাত্ৰাত এইখিনিও কথা যে কব যে আজি তাৰিখত ইউডিএফ দল শত্ৰু নহয় বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে এইখিনিও কথা তেওঁলোকে যে কব মই আশাবাদী ইয়াতকৈ আগৰ যদি তেওঁলোকে ভাবে যে আমাৰ সমাজৰ মানুহবোৰ সহজ সৰল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বুজি নাপায় অসমৰ জনসাধাৰণে সব চাই আছে যে কেনেদৰে আমাৰ লোকৰ এটা মঞ্চ তৈয়াৰ হৈছে আৰু বহল হ'ব পৰৱৰ্তী দিনত আৰু হে আনফালে আমি সকলোৱে আহিছো আদৰ্শগত ৰাজনীতি কৰিবলৈ আমাৰ লোকৰ চিন্তা যে 100% মিলি আছে নহয় পৃথক কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি সকলোৱে এটা বিবেক দৃষ্টিৰে আমি আগবাঢ়ি গৈছো মূল্যবোধ ৰাজনীতি কৰিবলৈ বিচাৰো আৰু আনফালে আছে সেইসকল যিসকল সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে আৰু অসমৰ ৰাইজে আগন্তুক দিনত সিদ্ধান্ত ল'ব যে সুবিধাবাদী মানুহবোৰ লাগে নে মূল্যবোধ ৰাজনীতি কৰা মানুহবোৰ লাগে এইখিনি কথা ৰাইজে পিছত নিৰ্ধাৰিত কৰিব